চাওক আপোনালোক সকলো অৱগত যে যোৱা দুদিনমান আগতে আমাৰ বাংলাদেশত এখন অমানৱিক ঘটনা এটা হৈছে, য'তে আমি দেখা পাইছোঁ যে বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ এগৰাকী আমাৰ হিন্দু ভাতৃক কেনেকৈ নিৰ্মমভাৱে কিছুমান আমি ক'ব লাগিব সিহঁতীয় কিছুমান কুলাংগাৰসকলে কেনেকৈ নিৰ্মমভাৱে হত্যা কৰিছে। আৰু আমি এইটোও ক'ম যে এইটো বাংলাদেশ চৰকাৰৰ প্ৰত্যক্ষ মদতত হৈছে, কিয়নো আজি ইমান ললেচ হৈ গ'ল নি বাংলাদেশ যে এনেকৈ আমাৰ আজি হিন্দু সংখ্যালঘু বুলি কেনেকৈ হিন্দুসকলৰ ওপৰত টৰ্চাৰ আজি নহয় বহুত দিনৰ পৰা চলাই আছে, বহুত দিনৰ পৰা হিন্দুৰ ওপৰত টৰ্চাৰ চলাই আছে। আৰু আমি আনফালে কি দেখা পাওঁ যে ভাৰত চৰকাৰে কৰ্ডিয়েল ৰিলেশ্যন ৰাখিছে, যিটো অকণমান আগতে আমাৰ NSUIৰ সভাপতি আপোনালোকৰ ওচৰত ক'লে যে কৰ্ডিয়েল ৰিলেশ্যনশ্বিপ ৰাখিছে। এই কৰ্ডিয়েল ৰিলেশ্যন যিটো আছে এইটো মোদী চৰকাৰে অতি সোনকালে বন্ধ কৰি দিব লাগে। যোৱাকালি আমি দেখা পাইছোঁ আমাৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰটেষ্ট কৰিছে। আৰে ভাই, আমি ঠিকাদাৰী হিন্দুত্ব নকৰোঁ কংগ্ৰেছে, ডিৰেক্ট কথা। এটা ঘটনা হৈছে, যোৱাকালি আমি দেখা পাইছোঁ সিহঁতৰ প্ৰটেষ্টত সিহঁতে হাঁহি আছে, মজা কৰি আছে, ফূৰ্তি কৰি আছে। কোন ফটোত আহি আছে কোন ফটোত অহা নাই সেইটো আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত, যে আমি ফটোত অহা নাই মানে ফটোত অহাটো মেইন, মানুহজন যে মৰিছে সেইটো মেইন নহয়। তাৰমানে এইটো স্পষ্ট যে বিজেপিয়ে হিন্দু ঠিকাদাৰী কৰি আছে। কেলে তেওঁলোকে এতিয়ালৈকে এক্সপৰ্ট ইম্পৰ্টটো বন্ধ কৰা নাই? আমিতো ইয়াতে মিলি আছোঁ, ইয়াৰ প্ৰমাণ আপোনালোকৰ লাগে। চাওক, এওঁ হৈছে চলমান তালুকদাৰ, এওঁ আমাৰ ভাতৃ নহয় নেকি? আমি ইয়াতে হিন্দু মুছলিম মিলি থকা নাই নেকি? আমাৰ ইয়াতেতো এনেকুৱা হোৱা নাই, কিন্তু তাতে যে হৈছে এতিয়ালৈকে ভাৰত চৰকাৰে কেলে ইণ্টাৰফেৰেঞ্চ কৰা নাই? আজি থাকিব লাগিছিল ইন্দিৰা গান্ধী ডাঙৰীয়ানী, আজি থাকিব লাগিছিল ৰাজীৱ গান্ধী ডাঙৰীয়া, আজি থাকিব লাগিছিল মনমোহন সিং ডাঙৰীয়া। তেনেহ'লে আপোনালোকে দেখিলে হয় 24 আৱাৰ্ছ নালাগে বাংলাদেশক ঘূৰাই দিবলৈ, 24 আৱাৰ্ছ নালাগে। 1971ত আমি ভাৰতবৰ্ষই পাকিস্তানৰ পৰা সিহঁতক মুক্তি দিছিলোঁ। যদি আমি মুক্তি দিব পাৰি তেনেহ'লে আমি সিহঁতক ঘূৰাই দিবলৈ 5 মিনিট নালাগে, 5 মিনিটছ, ইট উইল টেক 5 মিনিটছ। যদি ভাৰতে বিচাৰে 5 মিনিটত বাংলাদেশক আমি শ্মশান বনাই দিব পাৰি, কিন্তু ভাৰত চৰকাৰে এইটো কৰিব বিচৰা নাই। ডাঙৰ ডাঙৰ মাত খালি আমি দেখিছোঁ মিউনিচিপালিটিৰ চেয়াৰমেনে হাঁহি কৈ আছে যে এক্সপৰ্ট ইম্পৰ্টটো বন্ধ হোৱা নাই। আৰে এইটো আপোনালোকৰ ব্যৰ্থতা, আপোনালোকৰ চৰকাৰ থকাৰ পিছত এনেকুৱা ঘটনা আজি নতুন নহয়। দীপু চন্দ্ৰ দাস আমাৰ মা ভনীবিলাক ইয়াত ছেফ নহয়, কিন্তু এতিয়ালৈকে আপোনালোকে একো ব্যৱস্থা ল'ব পৰা নাই, ভাৰত চৰকাৰৰ পৰা ইণ্টাৰফিয়াৰেঞ্চি কৰিব পৰা নাই। এছ জয়শংকৰৰ পদত্যাগ কৰিব লাগে। এনেকুৱা মানুহ আমাৰ নালাগে। আৰু অনাগত দিনত আমি ভাৰত চৰকাৰৰ ওচৰত ক'ব বিচাৰিছোঁ যে আপোনালোকে ইণ্টাৰফিয়াৰেঞ্চ কৰক। অনাগত দিনত যদি এনেকুৱা ঘটনা পুনৰাই ঘটে তেনেহ'লে আমি ঠিকাদাৰী হিন্দুত্ব নকৰোঁ। ৰামৰ নাম লৈ আমি ৰাজনীতি কৰা মানুহ নহয়। মই শুভজিৎ চক্ৰৱৰ্তী, ব্ৰাহ্মণ ল'ৰা, মোৰ লগত জাতৰ বৰাই দি মোৰ লগত লাভ নাই। মোৰ ঘৰত শ্ৰীৰাম নৱমী হৈ থাকে, তো মই পিঠিত টেগ লগাই ঘূৰি নাথাকোঁ নহয়। আজি যদি এওঁৰ লগত মোৰ মৰমটো অন্তৰৰ পৰা হ'ব, চবক দেখাব নালাগে। চলমান তালুকদাৰৰ লগত মোৰ অন্তৰৰ পৰা মৰম আছে। আমি ঠিকাদাৰী হিন্দুত্ব নকৰোঁ, আমাৰ হিন্দুৰ প্ৰতি প্ৰেম আছে। আৰু অনাগত দিনত যদি হ'ব, সকীয়াই দিব বিচাৰিছোঁ বদমাছ ইউনুছক, যে পৰিণামটো ভয়াৱহ হ'ব।